Hello students and welcome to my YouTube channel English Learner Assam. তোমালোকে এতিয়া মোবাইল স্ক্ৰিনত এটা নোটিফিকেশন দেখা পাই আছে এই নোটিফিকেশনটো গভৰ্ণমেণ্ট ফালৰ পৰা দিয়া হৈছে যে তোমালোকে দেখা পাই আছে গভৰ্ণমেণ্ট অফ আসাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ এই নোটিস খুবই ইম্পৰ্টেন্ট যি সকলে এতিয়া এইচএস ফাইনেল ইয়াৰ এপিয়াৰ কৰিছে আৰু আগন্তুক দিনত এটা কলেজত এডমিশন লব আৰু এই ভিডিও স্পেশালি এইচএস সেকেন্ড ইয়াৰ ষ্টুডেন্ট সকলোৱে সোৱাটো খুবই ইম্পৰ্টেন্ট যাতে তেওঁলোকৰ আগন্তুক দিনত খুবই হেল্প হৈ যায় তাহা এতিয়া আমি দেৰি নকৰাকে ভিডিওটো আৰম্ভ কৰিম এটা সমৰ্থ এডমিশন পৰ্টেলৰ বিষয়ে আমি ডিসকাস কৰিম হোৱাট ইজ সমৰ্থ বা সমৰ্থ কি হয় ইয়াৰ ডিটেইলছ আজি এই ভিডিও তোমালোকক কম আৰু এটো কেনেকা কাম কৰে বা এটো তোমালোকৰ এডমিশন ক্ষেত্ৰত কি ধৰে হেল্প কৰে এই গুটেই বস্তু আজি এই ভিডিও তোমালোকৰ লগত ডিসকাস কৰিম এই ভিডিও খুবই ইম্পৰ্টেন্ট স্কিপ নকৰাকে সকলো এইচএস সেকেন্ড ইয়াৰ ষ্টুডেন্টে ভালকে চালে বহুত হেল্প হ'ব তেতিয়া আমি আহা দেৰি নকৰাকে আৰম্ভ কৰিম একদম শৰ্ট ফৰ্মত সমৰ্থ ইজ এন e-government's platform which is developed by the Ministry of Education মানে ই এটা e-government's platform হয় যোনটো ভাৰত চৰকাৰে মানে the government of India 2019 ত লঞ্চ কৰিছে আৰু ই এটা মিশন মানে সমৰ্থ এটা মিশন হয় which is launched by central government আৰু এই মিশনৰ নামটো হৈছে National Mission of Education through Information and Communication Technology মানে কি ধৰণে এডুকেশনত ট্ৰান্সফৰ্মাৰ কৰি কিনে টেকনলজি কনভার্ট কৰা হ'ব এই সকলো কাম এই পৰ্টেলৰ দ্বাৰা হয় ইয়াৰ বিভিন্ন ফাংচন আছে ইয়াৰ আমি সকলো ফাংচন ডিসকাস নকৰিম আজি যেহেতু আৰু ইয়াৰ বিশেষকৈ আমাৰ আসামত কি দৰে ইয়াৰ থ্ৰু এডমিশন কৰা হয় এটো আমি প্ৰসেসটো আগত বুজিলাম ইয়াৰ আন্ডাৰতে মানে সমৰ্থ আন্ডাৰতে আসাম স্টেট হায়াৰ এডুকেশ্যন এডমিশন পৰ্টেল কাম কৰে এতিয়া এই পৰ্টেলটো কেনেকৈ কাম কৰে ইয়াৰ ডিটেইলছ ডিসকাশন এতিয়া মই তোমালোকৰ লগত কৰিম এটা যি সকলে 12 পাস কৰে তেতিয়া ইহতে আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামত এডমিশন লব মানে কলেজত এডমিশন কৰিব এটা এক্সাম্পলত হৈ গল সাপোজ বিএ বিএসসি বিকম বিবিএ বিসি এটা যি কোনো এটা প্ৰগ্ৰামত যদি এটা ষ্টুডেন্টে এডমিশন লব বিচাৰে তেন্তে আজিৰ ডেটত এই পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰি এটো সম্ভৱ হ'ব এতিয়া পইণ্ট ওয়াজ মই তোমালোকক বুজাম টু টেক দ্য এডমিশন মানে যি কোনো এটা গভৰ্ণমেণ্ট কলেজত প্ৰাইভেট কলেজত বা ইউনিভাৰ্সিটিত তোমালোকে যদি এডমিশন লবা তাৰ আগত কিন্তু এই পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰাটো কম্পালসৰি হয় আৰু এই পৰ্টেলে কি সুবিধা কৰিছে আগত কি হৈছিল এটা ষ্টুডেন্ট সকলো কলেজত প্ৰ্যাকটিক্যালি গৈ কিনে ফর্ম কালেকশন করে ফিল আপ করে আকৌ এই ফর্মটো কলেজত গৈ জমা কৰিব লাগিছিল কিন্তু এতিয়া এই পৰ্টেলৰ দ্বাৰা সকলো বস্তু হৈ যায় তোমালোকে ঘৰত থাকি কিনে ল্যাপটপৰ পৰা মোবাইলৰ পৰা বা এটা ক্যাফেত গৈ কিনে তোমালোকে ইজিলি অনলাইন ৰেজিষ্ট্ৰেচন কৰি কিনে এই কলেজত তোমালোকৰ পছন্দৰ কলেজত ঘৰত বহি ফৰ্মটো ফিল আপ কৰিব পাৰিবা মিনিমাম এটা ষ্টুডেন্টে 10টা কলেজত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এপ্লাই কৰাৰ পাছত তোমালোকে দেখা পাবা যে সকলো কলেজৰ অফিচিয়েল ওয়েবসাইটত ইহতে এটা মেৰিট লিষ্ট উলায় আৰু এই মেৰিট লিষ্ট ওয়াইজ তোমালোকৰ এডমিশন ডেট দিয়া হ'ব আৰু এই ডেটত তোমালোকে গৈ এডমিশন কৰিব পাৰিবা আৰু যোনটো সাবজেক্টত লবা যোনটো কোৰ্সত লবা যোনটো ষ্ট্ৰীমত লবা এটো তোমাৰ পছন্দৰ পৰা তোমাৰ পছন্দৰ কলেজত ঘৰত বহি বহি তোমালোকে সকলো বস্তু সুবিধা পাই যোৱা এই পৰ্টেলে তোমালোকক এটো হেল্প কৰে ইয়াৰ পাছত হৈছে এই পৰ্টেলৰ অফিচিয়েল ওয়েবসাইটৰ এড্ৰেছটো প্ৰথমতে দিয়া আছিল এই নোটিছত আৰু মই ভিডিও ডেসক্ৰিপচন লিংকটো দি দিম তাৰ পৰা তোমালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা এটা ৰেজিষ্ট্ৰেচন কৰিবলৈ কি কি লাগিব ইয়াতে ডকুমেন্টস তোমালোকক কলে মই এই ভিডিওত এই লিষ্টটো তোমালোকে দেখা পাই আছে ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব এইচএসএলসি এইচএসৰ
সকলো বেংক পাছবুক, কাষ্ট সাৰ্টিফিকেট, যদি ডিসেবিলিটি সাৰ্টিফিকেট আছে ডিসেবিলিটি সাৰ্টিফিকেট, ইয়াতে তোমালোকে দেখা পাই আছে মোবাইল স্ক্ৰীনত 1 ৰ পৰা 13 লৈকে আছে। এই সকলো ডকুমেন্টস তোমালোকক ৰেডি কৰি থব লাগিব যাতে তোমালোকে এপ্লাই কৰোতে বা ৰেজিষ্ট্ৰেচন কৰোতে এই সকলো বস্তু যাতে তোমালোকৰ হাতত থাকে। এটা দেখা পাই আছে তোমালোকে এটা কৰি ডিসেবিলিটি সাৰ্টিফিকেট কিন্তু সকলো কাৰণে প্ৰয়োজনীয় নহয় এজ এপ্লিকেবল মানে যি সকল ষ্টুডেণ্টে ফিজিক্যাল ডিসেবিলিটি আছে এই সকলৰ কাৰণে মাত্ৰ এটো লাগে। আৰু 13 নম্বৰটো ইয়াত এজ দিয়া আছে এজ এপ্লিকেবল মানে যদি এপ্লিকেবল হয় এইটো ষ্টুডেণ্টৰ কাৰণে মাত্ৰ এটো হয়। কিন্তু বাকিখিনি 1 ৰ পৰা যেনেকা পাছপৰ্টটো সকলো লগত থাকিবই আৰু সিগনেচাৰ থাকিবই আৰু HSLC ৰেজিষ্ট্ৰেচন থাকিবই, HSLC এডমিট কাৰ্ড থাকিবই আৰু মাৰ্কশিটও থাকিবই। তাৰ পাছত নেক্সট ইয়াত দিয়া আছে তোমাৰ পাছ সাৰ্টিফিকেট সকলো লগত আছে আৰু HS ৰেজিষ্ট্ৰেচন তোমালোকে অলৰেডি ফাৰ্ষ্ট ইয়াৰত কৰোতে তোমালোকে পাইছাই। এই সকলো ডকুমেন্টস ৰেডি কৰি তোমালোকে ৰেজিষ্ট্ৰেচন কৰিবা। আৰু ৰেজিষ্ট্ৰেচন আৰম্ভৰ ডেটটো তোমালোকে দেখা পাইছা 3 এপ্ৰিল অলৰেডি হৈ গ'ল আৰু ইয়াৰ লাষ্ট ডেট এতিয়া দিয়া নাই যেহেতু এতিয়া ৰিজাল্ট ডিক্লেয়াৰ হোৱা নাই। আৰু মেৰিট লিষ্টটো কলেজৰ অফিচিয়েল ৱেবছাইটত দিয়া হ'ব। ফাৰ্ষ্ট মেৰিট লিষ্ট, সেকেন্ড মেৰিট লিষ্ট, থাৰ্ড মেৰিট লিষ্ট, ঠিক এনে ধৰণে বিভিন্ন মেৰিট লিষ্ট ওলাব আৰু তাতে তোমালোকৰ নাম থাকিলে এটা ডেট দিয়া হ'ব। এই ডেটত গৈ তোমালোকে এডমিশনটো নিজৰ পছন্দৰ কোৰ্স সাবজেক্ট আৰু কলেজত ল'ব পাৰিবা। আৰু কতো তোমালোকে এফিনে খিফিনে দৌৰিব নালাগে। ধুনীয়াকৈ এতিয়া গভৰ্ণমেণ্টে খুব ভাল পোৰ্টেল দ্বাৰা এডমিশন কৰা প্ৰচিডিউৰ ওলাইছে। আৰু নেক্সট ভিডিঅ'ত কেনেকৈ এপ্লাই কৰিব লাগে বা কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে সকলো যদি লাগে তোমাক মোৰ কমেন্ট সেকশনত কমেন্ট কৰিবা, মই এটা আৰু ডিটেইলছ ভিডিঅ' বনাই তোমাক দি দিম। আৰু যদি কোনোবাই এই ভিডিঅ' প্ৰথমবাৰ চাই আছে বা মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰি আছে তেন্তে ঠিক এনে ধৰণে সকলো এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিলে চেনেলটো কাইণ্ডলি সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ'।